মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি সংহতিৰ বিভিন্ন প্ৰক্ৰিয়াবোৰৰ কথা আলোচনা কৰিম। আমাৰ সংহতিত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে, যেনেকৈ আমি এলজেব্ৰাত কৰিছিলোঁ যোগ, বিয়োগ, পূৰণ, হৰণ আদি প্ৰক্ৰিয়া। তেনেকৈ সংহতিতো কিছুমান প্ৰক্ৰিয়া আছে। তোমালোকৰ 1 নম্বৰ প্ৰক্ৰিয়াটো হৈছে সংহতিৰ মিলন। মিলনৰ প্ৰতিশব্দ হ'ল ইউনিয়ন। এতিয়া সংহতিৰ মিলন মানে আমি কি বুজি পাওঁ? যদি তুমি দুটা সংহতি লোৱা, ধৰা হ'ল যদি দুটা সংহতি A আৰু Bৰ মিলন এটা সংহতি S, যদি Aৰ প্ৰতিটো মৌল আৰু লগতে Bৰ প্ৰতিটো মৌল Sত থাকে। তাৰমানে তোমালোকে ধৰা দুটা সংহতি A আৰু B ল'লা, Aৰ প্ৰতিটো মৌল আৰু লগতে যদি Bৰো আটাইবোৰ মৌল তোমালোকে লোৱা, সেই সিহঁতে এটা নতুন সংহতি গঠন কৰিব আৰু সেইটোৱে হৈছে তোমালোকৰ সংহতিটোৰ মিলন। অৰ্থাৎ আমি গোটেইবোৰ মৌল একেলগতে ল'লো আৰু সেইটোক মই এটা সংহতি Sৰ দ্বাৰা বুজাইছোঁ। আৰু সংহতিৰ মিলনটো আমাৰ লিখা হয় এইটো চিম্বল দি। A পঢ়োঁতে পঢ়োঁ A মিলন B, বা আমি ইংৰাজীত যদি পঢ়োঁ A ইউনিয়ন B। আৰু মেথমেটিকেলি যদি তোমালোকে ডিফাইন কৰিব খোজা, তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ A ইউনিয়ন B। এনেকুৱাবোৰ X থাকে যিবোৰ X Aটো থাকে বা Xটো Bটো থাকে। অৰ্থাৎ Aত থকা মৌল, Bত থকা মৌল আৰু দুইটাতে যিবোৰ মৌল আছে, এই গোটেইবোৰ মৌললৈ আমি যিটো এটা নতুন সংহতি গঠন কৰিব পাৰিম, সেই সংহতিটোৱে হৈছে সংহতিৰ মিলন। এতিয়া মই তোমালোকক এটা উদাহৰণ দিছোঁ হা। ধৰা তোমালোকে এটা সংহতি ল'লা Aত থকা মৌলবোৰ হ'ল তোমাৰ 1, 2, 3, 4, 5। আৰু এটা সংহতি মই লওঁ ধৰা Bত আছে মৌলবোৰ ধৰা 3, 4, 5, 6 আৰু 7। এতিয়া যদি মই A ইউনিয়ন Bটো লিখিব খোজোঁ, অৰ্থাৎ A আৰু Bত থকা মৌল, মই কি কৰিব লাগিব? প্ৰথমতে Aত থকা মৌলবোৰ লিখি ল'ব পাৰোঁ। ধৰা মই লিখি ল'লোঁ 1, 2, 3, 4, 5। তাৰপিছত মই Bত থকা মৌলবোৰ লিখিব লাগিব। গতিকে 3টো মই অলৰেডি Bটো আছে, কিন্তু Bটো অলৰেডি মই 3 লিখিলোঁ, গতিকে আকৌ লিখাৰ দৰকাৰ নাই। তোমালোকে কাৰণ এইটো জানা, সংহতিত মৌলবোৰ কি ৰিপিটেশ্যন কৰিলেতো মিনিংলেছ হয়। 4ও আকৌ এবাৰ লিখাৰ প্ৰয়োজন নাই, 5টো তোমালোকৰ অলৰেডি লিখা আছে। এতিয়া থাকি গ'ল কি কি? 6 আৰু 7। তাৰমানে তোমালোকে দেখিলা সংহতিৰ মিলনত কি কি মৌল থাকিল? A ইউনিয়ন B মানে হ'ল 1, 2, 3, 4, 5, 6 আৰু 7 হা। এতিয়া তোমালোকে এইটো ভেন চিত্ৰৰ দ্বাৰাও আমি প্ৰকাশ কৰিব পাৰোঁ। ভেন চিত্ৰ যদি আঁকো, তাৰমানে মই কেনেকুৱা ধৰণৰ হ'ব? ধৰা হ'ল এইটো এটা মৌল সংহতি আঁকিলা A, আৰু এটা সংহতি তোমালোকে B আঁকিলা। Bটো যদি আঁকা, তোমালোকে এতিয়া মন কৰিবা কিছুমান মৌল একেধৰণৰ মৌল আছে, সেইকাৰণে আমি ছেটটো অভাৰলেপিং ছেট কৰিম, দুটা ইটোৰ ওপৰত সিটো আঁকিম। আৰু এইটো হ'ল তোমালোকৰ B। এতিয়া A আৰু Bত দুইটাতে থকা মৌলবোৰ আমাৰ এই কমন পৰ্চনটোত থাকিব। কি কি আছে বাৰু? 3, 4 আৰু 5। আৰু তোমালোকৰ Aত থকা বাকী মৌলবোৰ হ'ল কিমান কিমান? 1 আৰু 2, আৰু লগতে Bত থকা মৌল বাকী মৌলকেইটা হৈছে তোমালোকৰ 6 আৰু 7। গতিকে ভেন চিত্ৰৰ দ্বাৰা যদি তোমালোকে বুজোৱা, এইটো হ'ল, এইটো গোটেইটো অংশ যদি তুমি ছেট কৰি দিয়া, এইটো হৈছে তোমালোকৰ A ইউনিয়ন B চিত্ৰ। গতিকে A ইউনিয়ন B বুলি ক'লে আমি কি বুজি পালোঁ? Aত থকা আটাইবোৰ মৌল, Bত থকা আটাইবোৰ মৌল আৰু লগতে দুইটাতে থকা মৌল, গোটেইখিনি মৌললৈ যিটো তোমালোকৰ এটা নতুন সংহতি গঠন হয়, সেইটো হৈছে তোমালোকৰ সংহতিটোৰ মৌল। সংহতিটোৰ হৈছে তোমালোকৰ মিলন। গতিকে আমি আৰু এটা তোমালোকক এটা এক্সাম্পল দিব খুজিছোঁ। ধৰা এইটো মই কাগজটো মচি দিছোঁ দেই। ধৰা তোমালোকে এটা সংহতি ল'লা, এটা সংহতি মই ল'লোঁ, ছেকেণ্ড এক্সাম্পল এটা দিছোঁ P। ধৰা Pত থকা মৌল হ'ল A, আৰু এটা সংহতি ল'লোঁ ধৰা মই Q, আৰু Qত থকা মৌল ধৰা ল'লোঁ মই B হা। এতিয়া মই P আৰু Q যদি দুটা সংহতি ল'লোঁ, তেনেহ'লে P ইউনিয়ন Qটো কি হ'ব? Pত থকা আটাইবোৰ মৌল আৰু কি হ'ব? Qত থকা আটাইবোৰ মৌল। অৰ্থাৎ Pত আছে অকল A, ইয়াত আছে অকল B, গতিকে এইটো হ'ল তোমালোকৰ P আৰু Qৰ ইউনিয়ন। গতিকে তোমালোকে ইউনিয়ন মানে কেনেকৈ উলিয়াব লাগিব গম পাইছা? আটাইবোৰ মৌললৈ গঠিত সংহতি হৈছে তোমালোকৰ ইউনিয়নৰ সংহতি হৈছে। এতিয়া তোমালোকে আৰু এটা কথা মন কৰা, যদি মই সংহতিৰ মিলনে কিছুমান ধৰ্ম মানি চলে, সেইটো হৈছে তুমি যদি সংহতি এটাৰ এইটো নোট হিচাপত মই কৈ দিছোঁ, তোমালোকে ধৰা P ইউনিয়ন Q উলিয়াইছা, Q ইউনিয়ন P2 উলিওৱা। এতিয়া তোমালোকে কি পাবা? Q ইউনিয়ন P2 একেই হ'ব নাই? Qত থকা আটাইবোৰ মৌল আৰু Pত থকা আটাইবোৰ মৌল। অৰ্থাৎ এইটোক মই কেনেকৈ লিখিব পাৰোঁ? এইটো হৈ গ'ল তোমালোকৰ B, A, আৰু B, Aটো সমান সংহতি মতে Qত Pত থকা আটাইবোৰ মৌল এইটোত আছে, গতিকে এই দুটা সমান সংহতি। তাৰমানে মই ইয়াৰ পৰা কি গম পালোঁ? P ইউনিয়ন Q সমান Q ইউনিয়ন P। অৰ্থাৎ
সংহতিৰ মিলনে ক্ৰম বিনিময় বিধি মানি চলে। এইটো এটা তোমালোকৰ মনত ৰাখিবলগীয়া কথা। তাৰোপৰি তোমালোকে যদি ধৰা তুমি এটা ৰিক্ত সংহতি ল'লা, এই লগত যদি তুমি এটা ৰিক্ত সংহতিৰ ইউনিয়ন লোৱা, ৰিক্ত সংহতিটো মৌল একো নাথাকেই, গতিকে এই লগত 5 ইউনিয়নটো কি হ'ব? এ ইটছেল্ফ, অকল এ হ'ব। আকৌ যদি তুমি ধৰা এই লগত সাৰ্বিক সংহতি ইউৰ মিলন লোৱা, তাৰমানে ইউত থকা আটাইবোৰ মৌল, এত থকা আটাইবোৰ মৌল, আৰু তোমালোকে অলৰেডি জানা এই প্ৰতিটো মৌল ইউত সোমাই থাকে, সাৰ্বিক সংহতিবিধত চব সোমাই থাকে, সেইকাৰণে তোমালোকৰ এইটো হৈ যাব ইউ, দ্য হোল ইউনিভাৰ্চেল ছেট। এইটো ইউ আৰু এইটো ইউনিয়নৰ চিম্বল। ইউনিয়নৰ কাৰণে ব্যৱহাৰ কৰা চিম্বলটো কি? এইটো ইউনিয়ন বা মিলনৰ কাৰণে ব্যৱহাৰ কৰা চিম্বল। আৰু শব্দৰে লিখিলে আমি বা ইউজ কৰোঁ। হা, গতিকে তোমালোকৰ মিলনটো নিশ্চয় ক্লিয়াৰ হৈছে। এইবাৰ আমি নেক্সট চাওঁ সংহতিৰ দ্বিতীয়টো প্ৰক্ৰিয়া, সেইটো হৈছে সংহতিৰ ছেদন। 2 নম্বৰ প্ৰক্ৰিয়াটো হৈছে সংহতিৰ ছেদন। সংহতিৰ ছেদন। আৰু ছেদনৰ প্ৰতিশব্দ হৈছে ইণ্টাৰছেকশ্যন। সংহতি মানেতো ছেট হয়েই, ইণ্টাৰছেকশ্যন INTERSECTION, ইণ্টাৰছেকশ্যন। মানে সংহতিৰ ছেদনটো এতিয়া কি চোৱা, তোমালোকৰ সংহতিৰ ছেদনটো হৈছে এটা সংহতি। ধৰা তুমি এ আৰু বি দুটা সংহতি ল'লা, এতিয়া এ আৰু বিৰ ছেদনটো হ'ল এটা সংহতি য'ত থকা মৌলবোৰ এ আৰু বি দুয়োটাতে থকা মৌলবোৰ হয়। তাৰমানে এ আৰু বি দুয়োটাতে থকা কমন, দুয়োটাতে থকা মৌলবোৰেৰে যিটো সংহতি গঠন হয় সেইটো হৈছে তোমালোকৰ সংহতিৰ ছেদন। হা, গতিকে মই সংজ্ঞাটো লিখোঁতে এনেকৈ লিখোঁ, দুটা সংহতি এ আৰু বিৰ ছেদন এটা সংহতি, ধৰা মই এইটোক এছ বুলি ক'লোঁ, এটা সংহতি এছ যাৰ প্ৰতিটো মৌল, বা বেলেগ এটা নামো দিব পাৰা, যাৰ প্ৰতিটো মৌল, তাৰমানে এছৰ প্ৰতিটো মৌল এ আৰু বি দুয়োটাতে থাকে, দুয়োটাতে থাকিব লাগিব, অৰ্থাৎ কমন, দুয়োটাতে থাকে। আৰু ইয়াক লিখা হয় এনেকৈ লিখোঁ চোৱা। এবাৰ সংহতিৰ ছেদনৰ কাৰণে ব্যৱহাৰ কৰা চিম্বলটো ইউনিয়নৰ ওলোটা। ইউনিয়নত তুমি ইউটো ওপৰৰ ধৰণে লিখিছিলা, এবাৰ তলৰ ধৰণে লিখা, তেতিয়া সেইটো হৈছে তোমালোকৰ সংহতিৰ ছেদন। তাৰমানে সংহতিৰ ছেদনত কোনবোৰ মৌল থাকে? এত থকা মৌল আৰু বিত থকা মৌলবোৰৰ যিবোৰ কমন আছে, দুয়োটাতে থকা মৌলবোৰে তোমালোকৰ ছেদনটো গঠন হয়। এতিয়া মই যদি এটা উদাহৰণ, ছেদনটোক মই মেথমেটিকেলি যদি লিখোঁ এনেকুৱা হ'ব, এ ইণ্টাৰছেকশ্যন বি হ'ল, ইয়াত আটাইবোৰ মৌল এক্স থাকে, যিবোৰ মৌল এক্স এটো থাকে আৰু এক্সটো তোমালোকৰ বিটো থাকে। অৰ্থাৎ মই ইয়াতে ব্যৱহাৰ কৰা লেংগুৱেজত যদি মই ব্যৱহাৰ কৰিব খোজোঁ, মই আৰু বুলি লিখিম। হা, এতিয়া মই তোমালোকক এটা উদাহৰণ দিছোঁ। ফৰ এক্সাম্পল, তোমালোকে যদি ধৰা এ এটা সংহতি থাকিল, ইয়াতে মই আগতে ল'লোঁ ধৰা 1 2 3 4 5, হা, আৰু বি এটা সংহতি ল'লোঁ, ধৰা তাত থকা মৌলবোৰ হ'ল 3 4 5 6 7 হৈছে। এতিয়া যদি মই ইহঁতৰ কমন অৰ্থাৎ ইণ্টাৰছেকশ্যন উলিয়াব খোজোঁ, এ ইণ্টাৰছেকশ্যন বি কি হ'ব? ইয়াত এ আৰু বি দুয়োটাতে থকা মৌলবোৰ যাব। তাৰমানে 1 ইয়াত আছে, ইয়াত নাই, গতিকে ইণ্টাৰছেকশ্যন নাথাকে। 2 ইয়াত আছে, ইয়াত নাই, নাথাকে। 3 দুয়োটাতে আছে, গতিকে 3 থাকিব। 4 দুয়োটাতে আছে, গতিকে 4 থাকিব। 5 দুয়োটাতে আছে, গতিকে 5 থাকিব। তাৰমানে এই ইণ্টাৰছেকশ্যন বিটো হৈ গ'ল তোমালোকৰ কি? 3 4 5 হৈছে। গতিকে তোমালোকে দুয়োটাতে থকা মৌলবোৰে গঠিত সংহতিটো হৈছে তোমালোকৰ ইণ্টাৰছেকশ্যন। তাৰমানে তোমালোকে যে চিত্ৰটো যে মই আঁকিছিলোঁ, বেন চিত্ৰৰ সহায়ত আঁকিলে তোমালোকৰ ছেদনটো আঁকিব লগা হ'লে তোমালোকৰ হ'ব এইখিনি অংশ। এইটো হৈছে তোমালোকৰ ইণ্টাৰছেকশ্যন বি, য'ত থকা মৌলবোৰ হ'ল 3 4 আৰু 5। ইয়াতে তোমাৰ 1 2 6 7টো নাথাকে, আগতে গোটেইটো হৈছিলে, ইয়াতে কিন্তু কমন পৰ্চনটো হ'ল। হা, তাৰপিছত তোমালোকক মই আৰু এটা যে এক্সাম্পল দিছিলোঁ, সেইটোৰ ছেদন কি হয় সেইটো দেখাই দিছোঁ। ইয়াতে আৰু এটা কথা দেই, ইউ ক্ৰম বিনিময় বিধি মানি চলে। কাৰণ তুমি যদি এ ইণ্টাৰছেকশ্যন বি ঠাইত যদি তুমি বি ওপৰত লিখিছোঁ, বি ইণ্টাৰছেকশ্যন এ উলিওৱা, বি ইণ্টাৰছেকশ্যন এ, তেতিয়াও একেবোৰ মৌল নাপাবা জানো? বিত থকা আটাইবোৰ মৌল অৰ্থাৎ 3 4 5 দুয়োটাতে আছে, গতিকে 3 4 5 এই দুটাতে থাকিব। তাৰমানে তুমি ইয়াৰ পৰা গম পালা এ ইণ্টাৰছেকশ্যন বি আৰু বি ইণ্টাৰছেকশ্যন এটো সমান হয়, অৰ্থাৎ ছেদনে ক্ৰম বিনিময় বিধি মানি চলে।
মই তোমালোকক আৰু এটা এক্সাম্পল দি দেখাই দিছোঁ অকণমান আগতে দিয়াটোৱে দিছিলোঁ পিত মই লৈছিলোঁ এ এটা মৌল আৰু কিউ লৈছিলোঁ তাত থকা মৌলটো ল'লোঁ মই বি এতিয়া মই যদি মই লিখিব লাগে পি ইণ্টাৰছেকশ্যন কিউ অৰ্থাৎ পি আৰু কিউত কমন কি আছে পি আৰু কিউত কিবা কমন মৌল আছে জানো এইটো নাই হয়নে গতিকে দুইটাতে একো কমন মৌল নাই গতিকে আমি কি পাম ইয়াত থকা মৌলটো হৈছে ৰিক্ত সংহতি হা গতিকে তোমালোকে গম পালা পি আৰু কিউ কোনো যদি সাধাৰণ মৌল নাথাকে তেনেহ'লে সেইটো হৈছে তোমালোকৰ ৰিক্ত সংহতি হা এতিয়া তোমালোকে আৰু এটা কথা মন কৰা ইয়াৰ পৰা মই এটা ডেফিনিশ্যন যাব পাৰোঁ নোট এটা প্ৰথমতে নোট কিতাপত লিখি দিছোঁ বাৰু তোমালোকে মন কৰিলা তেনেহ'লে আমি পালোঁ এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু বি ইণ্টাৰছেকশ্যন এ হয় অৰ্থাৎ ক্ৰম বিনিময় বিধি মানি চলে একেধৰণে যদি তুমি চোৱা ফাইৰ লগত এ ইণ্টাৰছেকশ্যন ফাই এ আৰু ফাই কিবা কমন এলিমেণ্ট আছে নেকি এ আৰু ফাই দুটাতে থকা মৌল ফাইভটো একো মৌলই নাই গতিকে এ ইণ্টাৰছেকশ্যন ফাই হ'লে হ'ব ফাই একেধৰণে যদি তুমি এ ইণ্টাৰছেকশ্যন ইউ লোৱা ইউ মানে ইউনিভাৰ্চেল ছেট এ আৰু ইউত থকা কমন পৰ্চনটো হৈছে এ ইটছেল্ফ অ'কে তো তোমালোকে তেনেধৰণে সংহতিৰ মিলনৰ কথা গম পালা ইয়াতে আমাৰ ইউত থকা মৌলবোৰ থাকিব তাৰপিছত তোমালোকৰ নেক্সট লাগিব মই সংহতিৰ চেনেলৰ পৰা এটা মই নতুন সংহতিৰ কথা পাব পাৰোঁ সেইটো হৈছে তোমালোকৰ অসংযুক্ত সংহতি অসংযুক্ত সংহতি অৰ্থাৎ ইয়াৰ প্ৰতিশব্দ হৈছে ডিসজয়েন্ট সেট হা অসংযুক্ত সংহতি মানে কি তুমি মন কৰা যদি তুমি দুটা সংহতি এ আৰু বি লোৱা আৰু সিহঁতৰ কোনো সাধাৰণ মৌল নাথাকে হা তেনেহ'লে সিহঁতক আমি কওঁ অসংযুক্ত সংহতি ডিসজয়েন্ট সেট তাৰমানে যদি তোমালোকৰ এনেকুৱা হয় যদি এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু ফাই অৰ্থাৎ এ আৰু বিত কোনো সাধাৰণ মৌল নাথাকে তেন্তে আমি কি কওঁ তেন্তে এ আৰু বি অসংযুক্ত সংহতি এ আৰু বি আৰু আদাৰৱাইজ সিহঁতক কওঁ আমি অভাৰলেপিং ছেট অসংযুক্ত সংহতি তাৰমানে সংহতি দুটাৰ মাজত যদি কোনো সাধাৰণ মৌল নাথাকে সিহঁতক কোৱা হয় অসংযুক্ত সংহতি হৈছে আৰু তোমালোকে অলৰেডি এটা কৰিছিলা সেইটো হৈছে পূৰক তাৰপিছত আমি নেক্সটটো যাব লাগিব সংহতিৰ তোমালোকৰ অ'কে মই ইয়াতে আৰু এটা তোমালোকক নোট দিব পাৰোঁ সেইটো হৈছে তোমালোকৰ নোটবোৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় হা তুমি অলৰেডি পূৰক সংহতি কাকৈ পাইছিলা ইউনিভাৰ্চেল ছেট এটা যদি লওঁ এত থকা ইউত থকা আৰু এত নথকা মৌলবোৰেৰে কি গঠিত হয় পূৰক সংহতিটো গঠিত হয় গতিকে তোমালোকে যদি এটা সংহতি ইউ আৰু তাৰ পূৰক সংহতিৰ যদি মিলন কৰা অৰ্থাৎ লগ লগাই লোৱা এত থকা আৰু ইউত থকা তেতিয়া তুমি হোল ইউনিভাৰ্চেল ছেটটো পাবা কিন্তু ইহঁতৰ যদি তুমি ছেডন লোৱা এ ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট তেতিয়া এইটো হ'ব তোমালোকৰ ফাই ঠিক তেনেকৈ যদি তুমি ইউনিভাৰ্চেল ছেটৰ লগত ফাইৰ মিলন লোৱা ফাই আৰু ইউনিভাৰ্চেল ছেটৰ মিলন তেতিয়া তোমালোকৰ ইউ হ'ব কিন্তু তুমি যদি ফাই আৰু নেক্সট কিটা কৈছোঁ তুমি যদি ফাই আৰু ইউৰ ছেডন লোৱা কমন এলিমেণ্ট একো নাই চ' ইট উইল বি ইকুৱেল টু ফাই একেধৰণে তোমালোকৰ কমপ্লিমেণ্টতো ক'ব পাৰোঁ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে এইবোৰ বহুত ইম্পৰ্টেণ্ট ফাইৰ যদি কমপ্লিমেণ্ট মানে টু দি পাৱাৰ চি লোৱা সেইটো হ'ল ফাইভ নথকা তাৰমানে চব তুমি ইউনিভাৰ্চেল ছেটত আছে আৰু যদি ইউনিভাৰ্চেল ছেটত নথকা এলিমেণ্ট লোৱা সেইটো হ'ল তোমালোকৰ ফাইভ এইকেইটা বহুত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ইম্পৰ্টেণ্ট কথা তোমালোকে মনত ৰাখিব লাগিব হা ইয়াৰ পিছত আমি যাওঁ নেক্সট হৈছে সংহতিৰ অন্তৰ ডিফাৰেঞ্চ অফ ছেটছ সংহতিৰ অন্তৰ মানে কি আমি চোৱা 3 নম্বৰটো সংহতিৰ অন্তৰ মানে পাৰ্থক্য বুলি কওঁ ডিফাৰেঞ্চ অফ ছেট অন্তৰ মানে ডিফাৰেঞ্চ বা মই আৰু বাকী সংহতিৰ অন্তৰ বুলি লিখা নাই আৰু ডিফাৰেঞ্চ অফ ছেটছ তাৰমানে তোমালোকৰ যদি এতিয়া মই দুটা সংহতি ধৰা ল'লোঁ এ আৰু বি এক্সকিউজ মি তোমালোকে যদি দুটা সংহতি এ আৰু বি লোৱা তেনেহ'লে তোমালোকৰ ধৰা মই এতিয়া ল'লোঁ ধৰা হ'ল এ আৰু বি দুটা সংহতি ধৰা হ'ল এ আৰু বি দুটা সংহতি তেনেহ'লে মই এ আৰু বিৰ পাৰ্থক্য বা ডিফাৰেঞ্চটো কেনেকৈ লওঁ এ আৰু বিৰ পাৰ্থক্য অৰ্থাৎ তোমালোকৰ অন্তৰটো
হ'ল এটা সংহতি যাৰ প্ৰতিটো মৌল A থাকে কিন্তু B নাথাকে। তাৰমানে A থকা মৌলবোৰৰ পৰা যদি তুমি B থকা মৌলবোৰ বাদ দি দিয়া তুমি এটা সংহতি পাবা, সেইটো হৈছে তোমালোকৰ A minus B। হা, মই উদাহৰণ এটা দেখাই দিছো। যদি তোমালোকে ধৰা A মানে সংহতিটো ললা, এইটোক আমি এনেকে বুজাও। হা, ইয়াত লিখা হয় এনেকে, লিখা হয় এইটো A minus B এনেকে চিধাকেও দিব পাৰা বা কেতিয়াবা আমি এনেকে বেকাত দিওঁ, একেই কথা। এতিয়া মই তোমালোকক এটা এক্সাম্পল দিছো। ধৰা তুমি A মানে ললা, অকমান আগৰে দি থাকাবোৰেই লৈ আছো 3 4 5 আৰু B মানে ললা তুমি 3 4 5 6 7। একেটা কোৱেশ্চনতে যাতে গোটেইখিনি ক্লিয়াৰ হয় সেইকাৰণে মই একেটা এক্সাম্পলে লৈ আছো। এতিয়া তুমি A minus B ল'ব খুজিলে কি পাবা? A থকা সেইবোৰ মৌল যিবোৰ বিট নাই। 1 8 আছে কিন্তু বিট নাই, গতিকে 1 পাৰ্থক্যত থাকিব। 2 8 আছে কিন্তু বিট নাই, অৰ্থাৎ 2 পাৰ্থক্যত থাকিব। 3 টো আছে গতিকে 3 নাথাকে। কিন্তু ইয়াতে যদি তুমি B minus A উলিয়াব যোৱা, B minus A মানে কি? বিট থকা মৌল যিবোৰ 8 নাই। 3 নহয়, 4 নহয়, 5 নহয়, কি হ'ব তেনেহ'লে 6 আৰু 7। তাৰমানে তোমালোকে ইয়াৰ পৰা এটা কথা গম পালা যে সংহতিৰ অন্তৰে তোমালোকৰ ক্ৰম বিনিময় বিধি মানি নচলে। সংহতিৰ অন্তৰে কি হ'ল? ক্ৰম বিনিময় বিধি মানি নচলে। সেইটো এটা ইম্পৰ্টেণ্ট কথা। হা, অ'কে। তোমালোকক যে মই আৰু এটা এক্সাম্পল দিছিলো PQ, সেইটোক মই কৈ আছো, তোমালোকে শুনাচোন কি হয় বাৰু ইয়াতে। তোমালোকৰ যদি ছেকেণ্ড এক্সাম্পলটো যিটো মই লৈছিলো, P মানে লৈছিলো মই A আৰু Q মানে লৈছিলো মই B, হয়নে? এতিয়া মই যদি P minus Q উলিয়াব যাওঁ, P minus Q যদি আমি উলিয়াব যাওঁ তেতিয়া আমি কি পাম? তোমালোকে মন কৰা। P minus Q হৈছে পিত থকা মৌল যিবোৰ তোমালোকৰ পিত থকা টাইপৰ মৌল যিবোৰ কিউত নাথাকে, অৰ্থাৎ এইটো হ'ল তোমালোকৰ A। আৰু Q minus P যদি আমি ল'বলৈ যাওঁ, কিউত থকা মৌল যিবোৰ 8 নাথাকে, অৰ্থাৎ এইটো হ'ল। গতিকে তোমালোকে ইয়াৰ পৰা গম পালা যে সংহতিৰ অন্তৰে ক্ৰম বিনিময় বিধি মানি নচলে। হৈছে? এতিয়া তোমালোকে এই প্ৰক্ৰিয়াখিনি যদি তোমালোকে মনত ৰাখা, তোমালোকৰ কিন্তু তুমি যিকোনো ধৰণৰ বিধি, এইবোৰ বিধি প্ৰয়োগ কৰি তোমালোকে অংকবোৰ কৰিব পাৰিবা। আজি এই মই বিধিখিনিৰ কথাই ক'লো। তোমালোকে অ'কে, মই তাৰ আগত এটা কাম কৰোঁ। মই তোমালোকক ইয়াৰে ভেনচিত্ৰটো আঁকি দেখাই দিছোঁ। হা, যদি A আৰু B এনেকুৱা ধৰণৰ হয়, এই ক্ষেত্ৰত তোমালোকৰ AB ৰ ক্ষেত্ৰতহে হ'ব দেই, এইটো AB ৰ ক্ষেত্ৰত। কিন্তু PQ ৰ ক্ষেত্ৰত মোৰ চিত্ৰটো এনেকুৱা হ'ব। P আৰু Q অভাৰলেপিং নহয়, গতিকে P আৰু Q মই ছেপাৰেটকৈ আঁকিব লাগিব। এতিয়া যদি মই AB এই আগৰ এক্সাম্পলটোৰ কথা কৈছোঁ, AB ৰ ক্ষেত্ৰত যদি মই A minus B বুজাব খোজোঁ, A minus B হ'লে মোৰ হ'ব এইখিনি, A পৰা কমন অংশটো বাদ দি দিয়া। আৰু যদি মই তোমালোকক A minus B আগৰ এক্সাম্পলটোত B minus A বুজাব খোজোঁ, তেতিয়া হ'ল তোমালোকৰ এইখিনি অংশ। এইটো তোমালোকৰ A আছিলে, এইটো B আছিলে। আৰু ইয়াতে যদি তুমি P minus Q বুজাব খোজা, তেন্তে এইটো হ'ল P minus Q, কাৰণ Qটো বাদ নপৰে, হয়নে? ঠিক তেনেধৰণে যদি তুমি Q minus P বুজাব খোজা, তেনেহ'লে তোমালোকৰ আকৌ ইয়াতে Q অংশটো থাকিব। আজি মই তোমালোকক এই সংহতিৰ প্ৰক্ৰিয়াখিনিৰ কথাই ক'লো। ঠিক আছে, ভালদৰে বুজি ল'বা। আমি নেক্সট ক্লাছত যদি পাৰোঁ আৰু কেইটামান অংক মই তোমালোকক কৰাই দিম। থেংক ইউ।